আপুনি ইছলাম ধৰ্মক বেয়া পায় নেকি? প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে এটা প্ৰসংগ আনিব খুজিছোঁ। মই আৰম্ভণিতে ক'ব খুজিছিলোঁ, কথা থাকি গ'ল। আজি অসমৰ চাৰিওফালে এগৰাকী বিশেষ শিল্পীৰ মৃত্যুক লৈ পেলাই চৰ্চা চলি আছে। তেওঁ কোন? ৰাজীৱ শদিয়া। শদিয়া জিলাৰ আচলতে ৰাজীৱ গগৈ, কিন্তু তেওঁ নিজকে শদিয়া ঠাইখনৰ কাৰণে উপাধি দিছিল ৰাজীৱ শদিয়া। আমি সকলোৱে এতিয়া চিনি পাইছোঁ, চাৰিওফালে চিঞৰ-বাখৰ হৈছে মানে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত, মৃত্যুৰ সময়ত আৰ্থিক অনাটনত ভুগিছিল, বিভিন্ন ধৰণৰ হৈছিল। তাৰ লগে লগে এই কথাটো আহিছে যে জীয়াই থাকোঁতে অসমত মানুহখিনিয়ে মূল্য দিব নাজানে, কিন্তু মৰাৰ পিছত আমাৰ মানুহবোৰ দৌৰি দৌৰি ফুৰে। তাৰপিছত আকৌ ছমাহমান পিছত, ছমাহো নালাগে, 3 মাহ পিছত আকৌ পাহৰি যাওঁ। এতিয়া কথা হ'ল তেনেকৈ আৰু কিমান ৰাজীৱ শদিয়া আমাৰ মাজৰ পৰা হেৰাই যায়। আজি মুস্তাফা কামাল আজহাৰী আপোনালোকৰ মাজত আছে। মই ক'লোঁ তেওঁ কি কৰিছে, ভাৰতৰ সংবিধানে এগৰাকী ভাৰতীয় নাগৰিক হিচাপে যি দায়িত্ব দিছে, সেই দায়িত্ব তেওঁ কৰিছে, সেই দায়িত্ব আমিও কৰিছোঁ। সেই দায়িত্ব কৰাৰ দায়িত্ব আপোনালোক সকলোৰে আছে। ভাৰতীয় নাগৰিক যদি হয়, যদি পাকিস্তানী বাংলাদেশী হয় মোক ক'বলৈ নাই, তেতিয়াহ'লে ভাৰতৰ সংবিধানত সেইটো প্ৰভিজনো আছে, পাকিস্তানী বাংলাদেশী কি কৰিব লাগিব, হয়নে? আমি যিহেতু ভাৰতীয়, গতিকে আমাৰ ভাৰতৰ সংবিধানৰ সেই দায়িত্ব আছে। গতিকে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত যিটো পৰিৱেশ হৈছে যে আমি জীয়াই থাকোঁতে সন্মান কৰিব নাজানো, এই মানুহজনক আপোনালোকে জীয়াই থাকোঁতেই যিখিনি কৰিব খুজিছে সেইখিনিত লগ দিয়ক। কেৱল তেওঁকে নহয়, তেনেকুৱা যিসকল ব্যক্তি আছে আপোনালোকে সেইসকল ব্যক্তিক লগ দিয়ক, সেইসকল ব্যক্তিক সহায় সহযোগ কৰক। পাৰিলে টকা পইচাৰে, যদি আৰ্থিক অনাটন হৈছে, নোৱাৰিলে যেনেকৈ পাৰিছে, এতিয়া মতলব পাই কৈছোঁ নহয়, তেওঁ লগতেই থাকে অনবৰতে। তেওঁ পাৰিছে, তেওঁ তেনেকৈ পাৰিছে, তেওঁ তেনেকৈয়ে সহায় কৰিছে। বিভিন্নজনে হেনো বিভিন্ন কথা কৈছে, তাৰপিছতো কৈছে কাৰণ তেওঁ পাৰিছে, কাৰণ তেওঁ মূল্যটো বুজিছে। গতিকে এইধৰণে আপোনালোকে কৰক। আৰু যিটো কথা ক'লে, মই যদি ইছলামক বেয়া পালোহেঁতেন মইতো ইয়াত বহি নাথাকিলোহেঁতেন, নহয় মইতো ইয়াত বহি নাথাকিলোহেঁতেন, মইতো আজহাৰী চাহাবক গামোচাখন নিদিলোহেঁতেন। ধৰি লৈছোঁ, বহুতে কয় ডক্টৰ আজহাৰী চাহাবক ব্যৱহাৰ কৰিছে। ধৰি ল'লোঁ ইজিপ্তত পঢ়ি অহা শিক্ষিত মগজটো থকা মই ব্যৱহাৰ কৰিবলৈ মই তেওঁৰ ওচৰত আহিছোঁ এটা মুহূৰ্তৰ কাৰণে। ধৰি ল'লোঁ মই মতলব কাম কি কামত আহিব কওকচোন? এতিয়া ক'ব পাৰে নহয় মতলব কাটো লগতেই থাকে, সেইকাৰণে তেল মাৰিছে নাই। তেতিয়া মই আপোনালোকৰ আগত এই কথাখিনি কেলৈ ক'লোঁ? ভাৰতীয় নাগৰিকৰ এইখন চপা কৰি আনি আপোনালোকৰ মাজত কেলৈ বিলাইছোঁ? তাতনো কি লাভ হ'ব? যদি মই আপোনাক বেয়াই পাওঁ, আপোনাক জহন নামে যাওক না, মোৰ কি যায়? মই ভালে পাওঁ, চাহেতে নিজৰ কৰ্মফল পালে মৰিলে মৰক বাৰুকে চাফা কৰ, যাবৰ আৱৰ্জনা, মই তেনেকৈ ক'লোঁ। কিন্তু তাকে নকৰি আমি কি কৰিছোঁ, একোখন সৰু পুস্তিকা বিলাইছোঁ যাতে আপোনালোকে কথাবোৰ জানে, বুজে, ভাৰতীয় নাগৰিকসকল হিচাপে কি কৰিব লাগিব। তাৰমানে কৈছে ন, সংস্কাৰমুখী কৰিবলৈ কৰাটো মোৰ ভাৰতীয় নাগৰিক হিচাপে দায়িত্ব, আপোনাৰো দায়িত্ব ভাৰতীয় নাগৰিক হিচাপে। তাকে কৰিবলৈ যাওঁতে আপোনাৰতো বাপেকটো হয় নহয়, ল'ৰা ছোৱালীবোৰ আছে হয় নাই? ল'ৰা ছোৱালীক মাৰি পাইছে নাই কেতিয়াবা? এনেই মৰমতে মাৰিছে নাই? মা দেউতাই মাৰ খাইছেনে নাই? খাইছে? স্কুলত শিক্ষকৰ মাৰ খাইছেনে নাই? ডাঙৰ মানুহ এজনৰ, বয়সত ডাঙৰ এজনৰ মাৰপিট গালি খাইছে নাই? কিয় পাৰে? বেয়া হ'বলৈ পাৰে নাই? আপোনাৰ দাদাই, আপোনাৰ মায়ে, আপোনাৰ দেউতাই, আপোনাৰ খুৰাই আপোনাক গালি কিয় পাৰে? আপোনাক দুচাপ কিয় লগাই দিয়ে? আপুনি বেয়া হ'বলৈ নহয়, মানে বেয়াটো যাতে আৰু নহয় তাৰ কাৰণে। যদি মই কেতিয়াবা ইছলাম বা কোৰাণক প্ৰশ্ন কৰিছোঁ, তাৰমানে বেয়া বা তিৰস্কাৰ কৰিবলৈ নহয়, এইখিনিয়ে ক'ৰবাত মোক ওচৰ চাপিবলৈ বাধা দিছে। সেই কথাখিনি গ্ৰহণ কৰিছে কাৰণে আজি মুস্তাফা কামাল আজহাৰীৰ লগত মই একেলগে বহি আছোঁ ইয়াত। সেই কথাখিনি গ্ৰহণ কৰিছে কাৰণে আশ্ৰফুল হকৰ লগত তেওঁ থিয় হৈ পেলাই একেলগে সেই কথাখিনি ক'ব পাৰিছে ইয়াত। তাৰপিছতো ইমানখিনি চিঞৰ বাখৰ পিছত থকাৰ পিছতো ভিক্ষু ভট ডাঙৰীয়ে তেখেতক ৰাখিছে, সুধীৰ সিনহা ডাঙৰীয়ে তেখেতক ৰাখিছে। কিয় ৰাখিছে? আমাৰ চিন্তা হ'ল সমাজ পৰিষ্কাৰ হ'ব লাগিব,
ইছলাম আপোনাৰ মছজিদত আছে, মাদ্ৰাছাত আছে, আপোনাৰ ঘৰত আছে, তালৈকে ঠিক আছে। কিন্তু আপুনি যেতিয়া তাৰ পৰা আহিব মোৰ ওচৰলৈ, আপুনি ভাৰতীয় হৈ আহিব। কোনো নহয়, মানুহ ভাৰতীয়, অসমীয়া। তাৰপিছত যদি আপুনি প্ৰথমে আহিয়ে মোৰ মুছলমানটো বেমাৰটো দেখাই দিয়ে, তেতিয়াতো মই এবাৰ তুমিতো নহ'ব মোৰ ওচৰত, তুমি যোৱা। ইয়াত সেইটো নচলিব, কাৰণ আমি প্ৰথম মানুহৰ কথা কৈছোঁ, তাৰপৰা ভাৰতীয় বুলি কথা কোৱা, তাৰপৰা অসমৰ হৈছে, অসমৰ ভাষা কোৱা, অসমৰ সংস্কৃতি সম্পদা বিহু। যদি তুমি ভাবা বিহু নহয়, তুমি অসমীয়া নহয়, তুমি অসমীয়া নহয়, চাহৰ হৈছে। নাটক কৰিব দিম নেকি? নাটক কৰাৰ সময় আছে। গতিকে আমি কোনো, যদি মই বিৰোধে কৰিলোহেঁতেন, ইছলাম যদি মই বেয়া পালোঁ বা মই বিৰোধ কৰোঁ, তেতিয়াহ'লে মই হিন্দুৱে নহয়, মই সনাতনে নহ'লোহেঁতেন। কাৰণ সনাতনে কাকো ঘিণ কৰিবলৈ শিকোৱা নাই, কাকো বেয়া পাবলৈ শিকোৱা নাই। সনাতনে সকলোকে এক কৰে, সেইকাৰণে বহুদৈৱ কুটুম্বকম বুলি কৈছোঁ। আমি যি সংগঠন কৰি আছোঁ, কুটুম্ব সুৰক্ষা পৰিষদ, হিন্দু সুৰক্ষা পৰিষদ নহয়, কুটুম্ব সুৰক্ষা পৰিষদ। কুটুম্ব মানে আপোনজন। ইয়াত মোৰ আজহাৰেও আপোন, ইয়াত মোৰ আজহাৰেও আপোন, ইয়াত মোৰ সত্যজিৎ দেউৰীও আপোন, ইয়াত মোৰ গোস্বামীও আপোন, ইয়াত মোৰ মতলেবকাও আপোন, আপোনালোকে আপোন। সেইকাৰণে আছোঁ, সেইকাৰণে কুটুম্ব সুৰক্ষা পৰিষদ। কিন্তু যদি মোক আহি কোপটো মাৰে পিছফালে, তুমি কুটুম্ব হ'ব নেকি? আৰু তাক মই সোধাই এৰিম নেকি? এৰিব লাগিব নেকি? ভাৰতৰ সংবিধানে কৈছে আত্মৰক্ষা কৰাটো আপোনাৰ সাংবিধানিক কি অধিকাৰ। আৰু আত্মৰক্ষা মানে চব ফালৰ পৰা, নিজৰ শৰীৰ, নিজৰ ভাষা, নিজৰ সংস্কৃতি, নিজৰ মন মগজু, সকলো, নিজৰ দেশ, নিজৰ ভূমি, নিজৰ সংবিধান, দেশৰ সংবিধান, সকলো সংৰক্ষণ আমাৰ সাংবিধানিক দায়িত্ব। আমি সেইটো কৰিছোঁ।